গুড মৰ্ণিং। ৰাতিপুৱাই চাওকচোন ইমান ধুনীয়াকৈ কুঁৱলী পৰিছে, দেখিবলৈ ইমান বেছি ভাল লাগে। আৰু এয়া মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ চোতাল নসৰাৰ আগতে, তাৰপিছতে চোতালখন সাজি ল'লোঁ। আৰু ৰাতিপুৱা এতিয়া যিহেতু গৈ পেলাই আকৌ ছোৱালীক উঠাবগৈ লাগিব, স্কুল আছে যিহেতু টিফিন বনোৱা, গতিকে পটাপট চোতালখন সাজি ল'লোঁ। আৰু সাজি লৈ তাইক উঠাই এইফালে বোলো আজি আলু পৰঠাকে বনাই দিওঁ। সেয়া সকলোখিনি যা যোগাৰ কৰি বনাই মেলি তাইক খুৱাই বোৱাই পঠিয়াই ময়ো গা পা ধুই পেলাই আজৰি হ'লোঁ। আৰু এইফালে দেখিছেনে দেউতাকে ছোৱালীক থৈ আহিলেগৈ, তাৰমানে দেখিছেনে। তাৰপিছত আকৌ ল'ৰা কম্বলৰ তলত সোমাই সেয়া বাপেকৰ লগত কথা পাতি আছে। তাৰপিছতে মই গা পা ধুই অহাৰ পিছত মায়ে মানে ক'লে, আজি মুনমী ভজা চাউল কেইটামানকে সিজাবিচোন, খাবলৈ বোলে মন গৈ আছে। আৰু এয়া আলু পিটিকা তেনেদৰে অকণমান জলপান নিচিনাকৈ তেনেদৰে খালোঁ ৰাতিপুৱা। তাৰপিছতে এইফালে ভাত পানী বনাই ছোৱালীও পালেহি স্কুলৰ পৰা। এয়া সকলোৱে ভাত পানী খাই আজৰি হ'লোঁ। আৰু আজি মানে তুলসী তলত চাকি দিছোঁ, মানে তুলসী তলততো চাকি গছ দিয়া হৈয়ে থাকে বাৰু, মানে আজি সামৰণি মাৰিম, কাৰণ মানে কাতি মাহৰ পৰা দিয়া হৈ আছে। সামৰিম বুলি মানে সামৰাই হোৱা নাই। আজি এতিয়া পুহ মাহ সোমালি, তাকে মায়ে মানে তুলসী তলত অকণমান ক্ষীৰ অকণ আগবঢ়াই দিছিলে। তাকে খুৰাহঁতক দুই ঘৰকে মাতিলোঁ, বোলো সন্ধিয়া চাহ কাপো আৰু ক্ষীৰ দিছোঁ, গতিকে ইয়াতে খাবহি। আৰু সেয়া সকলোখিনি আহিলে তেনেদৰে সেয়া কথা বতৰা পাতি আমি সেৱা কৰি আগবঢ়াই দি সকলোৱে খোৱা বোৱা কৰিলোঁ। আৰু আজিৰ দিনটো তেনেদৰে পাৰ হৈ গ'ল। আজিলৈ বাই।